দোকান গুড মৰ্ণিং সকলোকে আৰু আজি ব্লগ ভিডিঅ'খিনি মোৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু মোৰ আজি আছে এক্সাম এতিয়া মই এক্সামৰ কাৰণে ওলাই আছোঁ বাকী একো নাই আজি ভিডিঅ'খিনি ঘৰৰ পৰা আৰম্ভ কৰিছোঁ কি হয় কেনেকুৱা হয় আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম বাকী একো নাই বাছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এতিয়া বাছত উঠি ল'লোঁ আৰু বাছৰ পৰা এখন ডাইৰেক্ট কলেজত যাম মানে কলেজত আমাৰ আজি এক্সাম আছে আৰু বাছখিনি পোৱা নাযায় সেইকাৰণে মানে আমাৰ দেৰি হ'ল অলপ এতিয়া আৰু ডাইৰেক্ট আপোনালোকক কলেজত লগ পাম তো আমি এক্সাম দি কেনে এইখন ৰেডি এখন পিলপিল আছোঁ মানে ৰিজাৰ্ভ কৰি আহিছোঁ এইখন ড্ৰাইভাৰ আৰু এইখন এইবিলাক আমি চবেই আছোঁ দেই আৰু এতিয়া ঘৰত গুচি যাব লাগে আৰু এইখন চাওক কিবা কবি ছাৰ কিবা কবি কেনেকুৱা অনুভৱ কি ধুনীয়া মজা না আৰু এইখন আমাৰ অংকুৰ ভাই আৰু আমাৰ একেবাৰে বেয়া মানে এক্সামখিনি ভাল নহ'ল মানে আমিতো যিহেতু নপঢ়োৱে আৰু কলেজতো একদিনো নাহোঁ যোৱা মাহত এবাৰ আহিছিলোঁ হয় নহয় আৰু অহা মাহতো আহিম যোৱা মাহত একবাৰ আহিছিলোঁ আৰু আজি ডাইৰেক্ট এক্সামত বাকী কিবা কবি জয় জুবিন দা A few moments later. কলেজৰ পৰা আহিয়ে ডাইৰেক্ট ঘৰ আহি পালোঁ মানে ঘৰত অলপমান ভাগৰ লাগিছিলে সেইকাৰণে টোপনি মাৰিলোঁ আৰু এতিয়া মানে চাহখিনি বনাই খাম আৰু সেইখিনি আপোনালোকক ভালকৈ দেখুৱাই আছোঁ আৰু এইখন মোৰ লাল চাহখিনি মানে বহুত খাই ভাল পাওঁ আৰু ইয়াত আছোঁ মই আৰু এনেকৈ বনাই আছোঁ আৰু আপোনালোকে লাল চাহ খাই নে নাখায় সেইটোও জনাব পাৰিলে আৰু ইয়াত আছে মোৰ গাখীৰ আছে গাখীৰ লগত নাখাওঁ কিন্তু অকল লাল চাহ বেছ লাল চাহ লাভৰ ফাছ তো কৈছে এক্সামৰ পৰা আহি ডাইৰেক্ট ঘৰ আৰু ঘৰত আহি এতিয়া মই মানে অলপমান টোপনি মাৰিলোঁ টোপনি মৰাৰ পিছত মানে টোপনি ভাঙি মানে এইখন চাহ ধুনীয়াকৈ মানে লাল চাহখিনি বনাই ল'লোঁ আৰু এতিয়া খাব লাগে আৰু ভিডিঅ'খিনি এডিট কৰি আপোনালোকক দিব লাগে আৰু যোৱাকালি মানে লাইন নাছিলে সেইকাৰণে মানে ভিডিঅ'খিনি দিয়া মানে অলপমান লেট হৈছিলে আৰু আজি ভিডিঅ'খিনি লেট হ'ব কিন্তু একো নাই কি কৰিম আৰু মোবাইলত যদি চাৰ্জে নাথাকে তেনেহ'লে আপোনালোকক কেনেকৈ ভিডিঅ'খিনি দিম আৰু এতিয়া ভিডিঅ'খিনি এডিট কৰিলোঁ মই তাৰপিছত আপোনালোকক ভিডিঅ'খিনি দি আছোঁ বাছ আৰু আমাৰ মানে ঘৰত মানে নেটৱৰ্ক নাপায় সেইকাৰণে মানে অলপমান বাহিৰত আহিব লাগে আৰু মানে আমাৰ যিটো ঘৰৰখিনি পথাৰৰ ওচৰতে সেইকাৰণে মানে মই এতিয়া পথাৰৰ ওচৰতে আছোঁ এইখিনি চাওক ইয়াত মানে হাল বাই আছে এইখন যিহেতু এতিয়া মানে বাৰিষাৰ ছিজন আহিলে আৰু সেইকাৰণে ঠিক পথাৰখিনি এনেকুৱা ধৰণৰ হৈ আছে এতিয়া চবেই আৰু হাল বাবই আৰু মানে লাহেকৈ মানে গোটেই এইবিলাক সেউজীয়া হ'ব মানে বাৰিষা হ'লে মোক ভাল নালাগে আৰু তাৰ পিছৰ পৰ্যায়খিনিয়ে ভাল লাগে মানে যেতিয়া মানে ধানখিনি ৰুব তাৰপিছত মানে যিবিলাক গজালি উঠিব মানে একেবাৰে পকালৈকে সেই সময়ত মানে একদম মানে মজা লাগে আৰু বাকী একো নাই আজি ভিডিঅ'খিনি আপোনালোকে চাই থাকক মই আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ' এডিট কৰি পিনে এতিয়া মানে মই ফিল্ডত ওলাই আহিলোঁ আৰু এইখন আমাৰ হৈছে বাইশ ফিল্ড মানে অহাৰ ৰবিবাৰে আমাৰ গাঁৱত বাইশ আছে আৰু যদি আহিব বিচাৰে আপোনালোকে আহিব পাৰে এইখন ধুনীয়া হৈ আছে ইয়াত এনেকুৱা ধৰণৰ বাইকৰ কাৰণে পেণ্ডেল বনাই ৰেডি আৰু ইয়াত মই আছোঁ আৰু এইখন আমাৰ দোকানখিনি যদি আপোনালোকে আহিব বিচাৰে বাছ আহিব পাৰে আৰু তো গাইছ আজিৰ দিনটো ইফাল সিফাল কৰোঁতে মানে দিনখন উকলি গ'ল আৰু এতিয়া প্ৰায় ৰাতিয়ে হ'ল আৰু আজিৰ ভিডিঅ'খিনি মানে ইমান এটা ভালকৈ দেখুওৱা নহ'ল আপোনালোকক এইটো আছিল মোৰ এটা সৰু এটা ভ্লগ ভিডিঅ' আগন্তুক ভিডিঅ'ৰ বাবে জয় হিন্দ জয় অসম